হস্পিটেললৈ গৈ আছোঁ সেইখিনি আপোনালোকক সবিশেষ মই জনাম ট্ৰিটমেণ্ট এটা কৰাবলৈ কেঞ্চাৰৰ ট্ৰিটমেণ্ট য়েছ ট্ৰিটমেণ্ট চলি আছে এতিয়া বৰ্তমান ট্ৰিটমেণ্টটো আৰু আছে কেইটামান একদম গাটো বেয়া বাহিৰত এটা কাহিনী আছে মই আপোনালোকক এই কাহিনীটো কৈ আছোঁ গৈ আছোঁ এতিয়া ভেটেনেৰী হস্পিটেললৈ কেলৈ গৈ আছোঁ কি গৈ আছোঁ আপোনালোকক জনাম এটা আজি আপোনালোকৰ ষ্টৰি এটা দেখুৱাম কি ষ্টৰি ব্লগটো চাই থাকিব গোটেইখিনি গৈ আছোঁ সেইখিনি আপোনালোকক সবিশেষ মই জনাম তো আজি ব্লগটো আৰম্ভ কৰিছোঁ হে গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল UBVlogs আজি অকণমান অপেনিংটো বেলেগ হৈছে চাগে আপোনালোকে গম পাইছে আগতে মাই চেনেল বুলি কৈছিলোঁ এতিয়া যিহেতু আপোনালোকৰ 30K ফেমিলি হৈ গ'ল সেইকাৰণে আৱাৰ চেনেল আৰু কেলৈ গৈ আছোঁ মই আপোনালোকক এতিয়া কৈ আছোঁ আজি এটা সৰু ষ্টৰি এটা দিম ষ্টৰিটো আপোনালোকে চাব কেনেকুৱা পাই জনাব আৰু এতিয়া ৰিক্সাত বহি আজি গৈ আছোঁ একচুৱেলি মোৰ গাড়ীখন কি হ'ল মানে অলপ প্ৰব্লেম দিছে গেৰেজত আছে তো সেইটো কাৰণে আজি ৰিক্সাত বহি পেলাই মই ভেটেনেৰী হস্পিটেল খানাপাৰালৈ গৈ আছোঁ ট্ৰিটমেণ্ট এটা কৰাবলৈ কেঞ্চাৰৰ ট্ৰিটমেণ্ট য়েছ তো কিহৰ কাৰণে ক'ত এতিয়া জনাই আছোঁ আৰু ৰাতিপুৱা আজি এতিয়া খানাপাৰা ফিল্ডৰ ওচৰত আহিছোঁ চ' সকলোকে গুড মৰ্ণিং ওৱান্স এগেইন আৰু এতিয়া ভেটেনেৰী হস্পিটেল পাইছোঁহি আপোনালোক গৈ আছোঁ কেনে আছে আপোনালোক আৰু লাষ্ট ব্লগকেইটাত আপোনালোকে ইমান ধুনীয়া ছাপোৰ্ট মৰম দিয়াৰ কাৰণে ধন্যবাদ বহুত আৰু আশা কৰিছোঁ তেনেকৈ ছাপোৰ্ট দি যাব এতিয়া হস্পিটেললৈ যাওঁ হস্পিটেল এইপিনে পালোঁগৈ তো আপোনালোকক দেখুৱাই আছোঁ অলপ পিছত ৰিক্সাত উঠা মজাটো বেলেগ ৰাতিপুৱা ঠাণ্ডাত এনেকৈ ৰিক্সাত বহি এইটো এটা আমেজ বেলেগ হয় এতিয়া পাই গ'লোঁ ফাইনেলি ভেটেনেৰী হস্পিটেল এতিয়া লগ পাইছোঁ ৰ'ব তো একচুৱেলি আহিছোঁ ভেটেনেৰী হস্পিটেলত আৰু কেলৈ আহিছোঁ এয়া হ'ল IV আৰু এই IV কাৰণে আহিছোঁ IV এইপিনে চাওঁ এই IV কাৰণে আহিছোঁ কিয় আহিছোঁ মই আপোনালোকক জনাই আছোঁ এতিয়া কৈ আছোঁ এই ভেটেনেৰী হস্পিটেলৰ ভিতৰত যাওঁ আৰু তাইক আগতে দেখুৱাই লওঁ কৈ আছোঁ বাকী ব'লা ব'লা বহা উৎপাত নাই আৰু মোৰ টোকেন নম্বৰ হ'ল একো নাই আৰে এইটো 503 আৰু সেইপিনে চলি আছে এতিয়া 502 চলি আছে ঐ আহিবি চাওঁ এইপিনে চাওঁ তাই এতিয়া অকণমান ভাল পাইছে উৎপাতটো বেছি হৈ গৈছে আহিবি IV হৈছিলে কেঞ্চাৰ আৰু তাই ট্ৰিটমেণ্ট চলি আছে এতিয়া বৰ্তমান তাই সুস্থ আৰু লাহে লাহে আৰু সুস্থ হৈ যাব বুলি ভাবিছোঁ ভাল হ'ব এতিয়া ট্ৰিটমেণ্ট চলি আছে আজি তাই এটা অপাৰেশ্যন এটা হৈছিলে অপাৰেশ্যনটো আজি ষ্টিচ খাব মানে চিলাই কৰিছিলে সেই চিলাইটো খুলিবলৈ আনিছোঁ এতিয়া এই কাহিনী এটা আছে এই কাহিনীটো মই আপোনাক ক'ম মানে যিটো লেব্ৰা হয় লেব্ৰাৰ ডগ হয় তাই আৰু মাইকী কুকুৰ হয় কাহিনী এটা আছে এই কাহিনীটো কৈ আছোঁ মই এতিয়া ডক্টৰৰ কাৰণে ৱেইট কৰি আছোঁ মানে আহিবি আৰু এইপিনে চব বাকী কুকুৰবিলাকো আছে চবৰে ট্ৰিটমেণ্ট একদম এইপিনে ট্ৰিটমেণ্ট চলি আছে আৰু এটা কুকুৰৰ
5 minutes later. আৰু আইভি আছে ৰিক্সাত বহি তাই ট্ৰিটমেণ্ট চলি আছে এতিয়া বৰ্তমান আৰু ট্ৰিটমেণ্টটো আৰু আছে কেইটামান বেছি একদম গাটো বেয়া তাইৰো এটা কাহিনী আছে মই আপোনালোকক এই কাহিনীটো কৈ আছোঁ ৰ'ব তো কথাটো এইটো হ'ল যে আইভি কাহিনীটো যে মই আপোনালোকক ক'ম বুলি কৈছিলোঁ আইভি কাহিনীটো এনেকুৱা হ'ল যে তাইক একচুৱেলি হ'ল ব্ৰীডটো হ'ল লেব্ৰাডৰ ব্ৰীড হয় আৰু তাই মাইকী হয় আৰু তাইক কি কৰিছিলে মানুহে মানে কোনোবাই হয়তো পুহিছিলে আৰু তাই বেমাৰ হ'লত মানে এৰি দিলে তাইৰ তলতে মানে টিউমাৰ এটা হৈছিলে এই ভিডিঅ'টো মই অকণমান ক্লিপ এটা দেখুৱাই দিছোঁ ছাইডৰ স্ক্ৰীণত আহি আছে আপোনালোকে চাব পাৰিব সৰু টিউমাৰ এটা হৈছিলে তাৰপিছত মানে কি হ'ল ট্ৰিটমেণ্ট কৰিব নোৱাৰিলে সেইকাৰণে তাইক ৰাস্তাত এৰি দিলে আৰু ৰাস্তাত এৰাৰ পিছত তাইৰ বেমাৰ হ'ল হেৰি হ'ল তাৰপিছত সৰু ল'ৰা কেইটামানে লৈ এনেই ঘূৰাই আছিলে এই ঠাইতে তাৰপিছত মই পাই পেলাই তাইক আনিলোঁ অনাৰ পিছত তাইক ট্ৰিটমেণ্টটো আৰম্ভ কৰিলোঁ আৰু এতিয়া তাই ধুনীয়া অলপ ভাল হৈছেগৈ ট্ৰিটমেণ্টখিনি আৰু অপাৰেশ্যন এটা হৈ গ'ল তাইৰ যিটো টিউমাৰটো হৈছিলে টিউমাৰটো উঠাই দিলে উঠোৱাৰ পিছত যোৱা 19 তাৰিখে অপাৰেশ্যনটো হৈ গ'ল বঢ়িয়াকৈ আৰু অপাৰেশ্যনটো হোৱাৰ পিছত তাই এতিয়া সম্পূৰ্ণ সুস্থ হৈ আছে কিন্তু আৰু এটা ট্ৰিটমেণ্ট আছে যিহেতু আজি এতিয়া গৈছিলোঁ ভেটেনেৰীত তাতে আৰু যিটো অপাৰেশ্যনটো হৈছিলে তাই মানে চিলাইটো খোলা নাছিলে তো আজি চিলাইটো খুলি দিলে সেইকাৰণে অকণমান মনটো বেয়া তাই এতিয়া শুই আছে মানে আজি নহ'লে তাই এনেই জঁপিয়াই ফুৰে বহুত মানে আঁকোৱালি লৈছে ঘৰৰ মানুহখিনিক আৰু এতিয়া তাই ট্ৰিটমেণ্টটো আকৌ আৰম্ভ কৰিব লাগিব মানে ধৰক যিটো আৰু এটা কৈছোঁ তাইক কেমো দিব লাগিব কৈছে তো আৰু 4টামান কেমো হয়তো দিব লগা হ'ব পাৰে এতিয়া আজি ব্লাড ৰিপৰ্টটো মানে ব্লাডৰ চেম্পলখিনি ল'লে পৰহিলে মই ব্লাড ৰিপৰ্টটো ল'ব লাগিব তো সেইটোৱে হ'ল মানে কি হ'ল কুকুৰটোক মানে কুকুৰজনীক মানে মানুহবোৰে পুহোঁতে মানে বেমাৰ হ'লে তাৰপিছত এৰি দিয়ে সেই বস্তুটো নকৰিব চাওক মানুহৰ এটা মানে কি হয় এটা ফেমিলি মেম্বাৰ নিচিনা হয় কুকুৰ বস্তুটো বহুত চেঞ্চিটিভ হয় মানে মানুহৰ লগত খুব ঘুল মেলি যায় এটা ঘৰৰ সদস্য নিচিনা হৈ যায় আৰু তাৰে মানে কি এইটো তাই এতিয়া যেতিয়া আমাৰ ঘৰত আহিলে অহাৰ পিছত মানে একদম খুব ঘৰৰ মানুহক মানে আঁকোৱালি লৈছে মানে তেনেকুৱা হৈ গৈছে তো সেইটোৱে কথা আপোনালোকৰ যদি পোহে যদি ধৰক ট্ৰিটমেণ্ট কৰিব নোৱাৰে বা হেৰি কৰিব নোৱাৰে তেনেকৈ এৰি নিদিব কেলৈ কি তাহাঁতক মানে শ্বক লাগি যায় চ' সেইটোৱে কথা বেয়া লাগে কেতিয়াবা তেনেকুৱা এটা ঘৰৰ মেম্বাৰ নিচিনা হৈ যায় মেম্বাৰ ধৰক ঘৰৰ যেতিয়া মেম্বাৰ এটা বেমাৰ হয় আমিতো তেনেকৈ এৰি নিদিওঁ বা ৰাস্তাত বা হস্পিটেলতো এৰি নিদিওঁ ন ট্ৰিটমেণ্ট কৰক এৰি নিদিব ৰাস্তাত তাইক তেনেকৈ ৰাস্তাত এৰি দিলে বেছি আৰু তাইক ঘৰ নহয় তাই এতিয়া ঘৰ এখন পাইছে এতিয়া মানে কি সম্পূৰ্ণ সুস্থ ভালকৈ হোৱা নাই কিন্তু হ'লেও ভালকৈ আগতকৈ বহুত সম্পূৰ্ণ সুস্থ মানে 60 to 80% সম্পূৰ্ণ সুস্থ হৈ আছে আৰু অকণমান ট্ৰিটমেণ্ট আছে বাকী ট্ৰিটমেণ্টটো চলি আছে তাইক ডগ ফুড আনি দিছোঁ গোটেইখিনি ডগ ফুড খাই খুব ভাল পায় আৰু তাইৰ নামটো হ'ল আইভি চ' সেইটোৱে এতিয়া কেঞ্চাৰটো হৈ আছে চ' কেঞ্চাৰৰ মানে অপাৰেশ্যনটো হৈ গ'ল আৰু এটা ষ্টেজৰ কেঞ্চাৰটো আছে সেইটো কাৰণে কেমো দিব লাগিব কেমো দিয়াৰ পিছতহে কেঞ্চাৰটো ভাল হ'ব তো সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ চ' সেয়াই আৰু সদায় কিমাননো আৰু চব এতিয়া মানে হেৰি কেতিয়াবা এনেকুৱা কাম কৰিব লাগে মানে এইবোৰ বস্তুৱে আপোনাৰ পৰা একো নিবিচাৰে আপোনাৰ পৰা খালি মৰমটোৱে বিচাৰে আৰু কুকুৰ বস্তুটোৱে তেনেকুৱা সদায় মৰম বিচাৰে যিমান মৰম কৰিব প্ৰভু ভক্ত বুলি কয় যে প্ৰভু ভক্ত হয় আইভি কি হ'ল তোমাৰ মনটো বেয়া আজি ঐ আৰু আইভি এতিয়া খানা খাই আছে বঢ়িয়াকৈ তাই ভোকো লাগিছে তো এতিয়া খানাটো দিওঁ আৰু এই ডগ ফুডো আছে তাই এইবোৰ ডগ ফুড দিছোঁ ভাতে অতি একদম টেপালি খাইছে তাই এইবোৰ চব ডগ ফুড তাইৰ কাৰণে আনি থৈছোঁ পূৰা একদম গোটেই ডগ ফুড খানা একদম পূৰা তাই এই মানে এইবোৰ একদম চিকেন ৰিয়েল চিকেন এইটো ৰিয়েল চিকেন একদম তাই খাই খুব ভাল পায় আকৌ এইবোৰ ষ্টিক আনি থৈছোঁ ষ্টিকবিলাক এইবোৰ এনেকুৱা ষ্টিকবোৰ খায় গোটেই তাইৰ কাৰণে এইবোৰ চব পেকেটে আনি থৈ দিছোঁ এইবোৰ এইপিনে খাই আছে তাই আইভি তাইৰ মুখে চুখে ভাল লাগি আছে ঐ এইপিনে আইভি এইপিনে চোৱা
মই আহিছোঁ কিবা এটা কামত জয়নগৰত আৰু ইয়াৰ এইখিনি আপোনালোকে মোৰ নেক্সট ব্লগত আপোনালোকে দেখা পাব আজি গোটেই দিনটো বহুত ব্যস্ততাৰ মাজত থাকি মেলি গোটেইখিনি কাম কৰিলোঁ আৰু এতিয়া ব্লগটো ভাবিলোঁ ইয়াতে এণ্ড কৰোঁ কেনেকুৱা পাইছোঁ জনাব নিশ্চয় যিসকলে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰামৰ আইডিটো তলত আহি আছে UBVlogsAxom কেনেকুৱা পাইছোঁ জনাব এনেকৈ ছাপোৰ্ট আৰু মৰমখিনি দি যাব বুলি আশা কৰিলোঁ আইভিৰ ওপৰত সৰুকৈ ভাবিছোঁ এইটো ভিডিঅ'টো কৰিলোঁ তাই ষ্টৰিটো আপোনালোকক দেখালোঁ কেনেকুৱা পালে জনাব বহুত কষ্টৰে আছে চ' আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব মানে আশীৰ্বাদ দিব তাইকো যে সোনকালে সুস্থ হৈ উঠে আৰু তাই এতিয়া ট্ৰিটমেণ্টখিনি চলি আছে বাকী ভাল হ'ব সেয়াই আশা কৰিছোঁ চ' ব্লগটো ইয়াতে চেছ কৰোঁ কেনেকুৱা পাইছে যিসকলে আজি ফাৰ্ষ্ট টাইম চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি আৰু লাইক কৰি যাব এইটো আশা কৰিছোঁ ধন্যবাদ চ' লগ পাম নতুন এটা ভিডিঅ' নতুন এটা কণ্টেণ্ট লৈ আজিলৈ আহিছোঁ জয় আই অসম